হেল্ল' গাইছ, এয়া ৰাতিপুৱাই 4:30 বজাতে গা পা ধুই মেলি ৰেডি। কিয় ৰেডি কৈ আছোঁ, ৰখিব। আৰু এয়া ওলাই মেলি লৈ গাড়ীত বহিলোঁ আৰু এতিয়া গৈ আছোঁ গুৱাহাটী এটা বিশেষ কাৰণত গৈ আছোঁ। সেইটো মই আপোনালোকক এতিয়া নকওঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকক আৰু ভিডিঅ'টোতে আপোনালোকে গম পাই যাব ক'ত কি হ'ল, কেনেকৈ হ'ল। আৰু এয়া মায়ে ক'লে যে আমাকো ভিডিঅ'ত দেখাই দেচোন, সেইবাবে মই সকলোকে মা বা এয়া সকলোকে ভিডিঅ'ত দেখাই দিলোঁ। আৰু এতিয়া ব'লক চাই থাকক। আৰু এয়া হৈছে জুবিনদাৰ ক্ষেত্ৰ। আমি গৈ থাকোঁতে গাড়ীৰ পৰাই ভিডিঅ' কৰি ৰাখিলোঁ আৰু বহুত দুখ লাগিছে মনত যে তেওঁ আমাৰ মাজৰ পৰা বহুত দূৰলৈ আঁতৰি গুচি গ'ল। কিন্তু তেওঁ আঁতৰি গ'ল যদিও আমাৰ মনত, আমাৰ অন্তৰত সদায় থাকিব। আৰু জুবিনদাই যাতে সোনকালে ন্যায় পাওক আৰু জুবিনদাক হত্যা কৰাসকলে সোনকালে শাস্তি পাওক। আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটী অহা মেইন উদ্দেশ্যটোলৈ। আমাৰ উদ্দেশ্য হ'ল দুটা। এটা, আমি এই কামটো হোৱাৰ পাছত জুবিনদাৰ ক্ষেত্ৰ চাবলৈ যোৱা, আৰু এটা আপোনালোকে চাই থাকক, গম পাব। ফাইনেলি আমি আহি পালোহি গুৱাহাটী অহা প্ৰথমটো উদ্দেশ্যটোলৈ। আৰু এইটো হৈছে টেম্প ষ্টেচন ষ্টুডিঅ'। কিয় আহিছোঁ সেইটো আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু সকলোবোৰ চাই যাওক, গম পাই থাকিব। আৰু এইটোৱে মোৰ প্ৰথমটো উদ্দেশ্য গুৱাহাটী অহা। মই টেম্প ষ্টেচন ষ্টুডিঅ'ত গান ৰেকৰ্ড দিবলৈ আহিছোঁ, যিহেতু মোক মতা হৈছিল। আৰু এতিয়া গান গাই গৈ আছোঁ কলাক্ষেত্ৰ। উঠাই দিবি। আৰু এয়া আমি কলাক্ষেত্ৰৰ পৰা আহি জুবিনদাৰ ক্ষেত্ৰ চাবলৈ আহিলোঁ। আৰু এয়া সকলোৱে নাম গাই আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকক।
আৰু এয়া মায়ে চাকি বন্তি জ্বলাইছে আৰু সকলোৱে বহুত হাজাৰ হাজাৰ মানুহবোৰে চাকি বন্তি জ্বলাইছে। এয়া চাওক কিমান চাকি। সঁচাই জুবিন দা আপুনি সঁচাই ভগৱান আছিল এই প্ৰজন্মৰ। আৰু যে কিমান হাজাৰ হাজাৰ মানুহ, সঁচাই আপোনাক বহুত ভাল পায় জুবিন দা। আৰু এতিয়া আমি জুবিন দাৰ ক্ষেত্ৰ চাই আমি আহিলোঁ ৰেষ্টুৰেণ্টত কিবা এটা খাবলৈ। যিহেতু বহুত টাইম হৈ গ'ল সেইবাবে আমি ভাতকে অৰ্ডাৰ দিলোঁ। এয়া আমি সকলোৱে ভাতকে খালোঁ। এতিয়া ভাত খাই মেলি আমি আহিলোঁ মৃত্যুঞ্জয় মন্দিৰ। আৰু ভাত খাই অহাৰ বাবে আমি ভিতৰত নোসোমালোঁ, বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ। আৰু এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া সৰু সৰু কাছ। সঁচাই মৃত্যুঞ্জয় মন্দিৰৰ সেই ঠাইকণ গৈ পেলাই মনটো বহুত শান্তি লাগিলে, ধুনীয়া শান্তি পৰিৱেশ এটা। আৰু এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ চাই মেলি ঘৰলৈ আহি আছোঁ। শেষত গুৱাহাটীত কটোৱা মুহূৰ্ত কিছুমানৰ ফটোবোৰ ইয়াতে সাঁচি ৰাখিলোঁ। সময়ো যেন
সপোনে সপোনে যেন তোমাৰে নাচোন জনমে জনমে যেন তুমি মোৰ আপোন তোমাকেই সুঁৱৰি মোৰ আকাশৰে জোন তোমাকেই সামৰি মোৰ হিয়াৰে দাপোন তোমাতেই যেন চিনাকি ফাগুন সময়ো যেন থমকি ৰয় ক'লা চকু জুৰি তুলি চালে তুমি ক'লা চকু জুৰি তুলি চালে তুমি সময়ে যেন বিচাৰি ৰয় লাজুকী হাঁহিৰে ওঠৰে কপনি লাজুকী হাঁহিৰে ওঠৰে কপনি বুকু ভৰি আছে মোৰ ৰমীয়া মৰম তেজে তেজে বিয়পি দিয়াহি জীৱন বুকুৰে ভাগৰা লৈ নেদেখো সিপাৰ বহু পথ বৈ বৈ এতিয়া জোৱাৰ তোমাকে পোৱাৰ তোমাৰে হোৱাৰ সময়ো যেন থমকি ৰয় ক'লা চকু জুৰি তুলি চালে তুমি ক'লা চকু জুৰি তুলি চালে তুমি সময়ে যেন বিচাৰি ৰয় লাজুকী হাঁহিৰে ওঠৰে কপনি লাজুকী হাঁহিৰে ওঠৰে কপনি সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ ঝিৰি ঝিৰি সপোন নামি আহে আজি চকুতে মোৰ সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ ঝিৰি ঝিৰি সপোন আমি আহে আজি চকুতে মোৰ এই প্ৰেমৰ বৰষাত উটি ভাহি যাওঁ মই তোমাৰে বুকুতে জীপাল সজিবা সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ ঝিৰি ঝিৰি সপোন আমি আহে আজি চকুতে মোৰ
তোমাকে ছায়া মোৰ মন আৰু মোৰ কায়া শৰীৰত মোৰ ভিতৰত কিহৰে অন্ধ মায়া সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ ঝিৰি ঝিৰি সপোন আমি আহে আজি চকুত